নিশা জাগুনৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। কথমটি পাণ ৰক্ষা এজন পথচাৰীসহ ২ গাড়ী চালকৰ। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ দিশৰ পৰা জাগুনৰ অভিমুখে আহি থকা AS23 DC 2598 নম্বৰৰ এখন তীব্ৰবেগী বলেৰো বাহনে জাগুনৰ ৮ মাইলৰ কৃষ্ণ দত্ত নামৰ এজন ব্যক্তিক মহতিয়াই থৈ পলায়ন কৰে। পুনৰ একেখন বাহনে প্ৰায় ৫০০ মিটাৰ দূৰৈ থকাৰ অৱস্থাত AS23 AH4151 নম্বৰৰ এখন I-20 বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে, যাৰ ফলত I-20 বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। এই দুৰ্ঘটনাত দুখনকৈ বাহন চালকৰ লগতে পথচাৰীৰ গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত তৎক্ষণাত জাগুন আৰক্ষীৰ উপস্থিত হৈ ৩জন আঘাতপ্ৰাপ্ত ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াৰ ভিতৰত I-20 বাহনৰ চালকজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰাৰ বলেৰোৰ চালকজন সম্পূৰ্ণৰূপে সুৰামুক্ত অৱস্থাত আছিল। নিশা জাগুনৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। কথমটি পাণ ৰক্ষা এজন পথচাৰীসহ ২ গাড়ী চালকৰ। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ দিশৰ পৰা জাগুনৰ অভিমুখে আহি থকা AS23 DC 2598 নম্বৰৰ এখন তীব্ৰবেগী বলেৰো বাহনে জাগুনৰ ৮ মাইলৰ কৃষ্ণ দত্ত নামৰ এজন ব্যক্তিক মহতিয়াই থৈ পলায়ন কৰে। পুনৰ একেখন বাহনে প্ৰায় ৫০০ মিটাৰ দূৰৈ থকাৰ অৱস্থাত AS23 AH4151 নম্বৰৰ এখন I-20 বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে, যাৰ ফলত I-20 বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। এই দুৰ্ঘটনাত দুখনকৈ বাহন চালকৰ লগতে পথচাৰীৰ গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত তৎক্ষণাত জাগুন আৰক্ষীৰ উপস্থিত হৈ ৩জন আঘাতপ্ৰাপ্ত ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াৰ ভিতৰত I-20 বাহনৰ চালকজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰাৰ বলেৰোৰ চালকজন সম্পূৰ্ণৰূপে সুৰামুক্ত অৱস্থাত আছিল। নিশা জাগুনৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। কথমটি পাণ ৰক্ষা এজন পথচাৰীসহ ২ গাড়ী চালকৰ। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ দিশৰ পৰা জাগুনৰ অভিমুখে আহি থকা AS23 DC 2598 নম্বৰৰ এখন তীব্ৰবেগী বলেৰো বাহনে জাগুনৰ ৮ মাইলৰ কৃষ্ণ দত্ত নামৰ এজন ব্যক্তিক মহতিয়াই থৈ পলায়ন কৰে। পুনৰ একেখন বাহনে প্ৰায় ৫০০ মিটাৰ দূৰৈ থকাৰ অৱস্থাত AS23 AH4151 নম্বৰৰ এখন I-20 বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে, যাৰ ফলত I-20 বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। এই দুৰ্ঘটনাত দুখনকৈ বাহন চালকৰ লগতে পথচাৰীৰ গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত তৎক্ষণাত জাগুন আৰক্ষীৰ উপস্থিত হৈ ৩জন আঘাতপ্ৰাপ্ত ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াৰ ভিতৰত I-20 বাহনৰ চালকজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰাৰ বলেৰোৰ চালকজন সম্পূৰ্ণৰূপে সুৰামুক্ত অৱস্থাত আছিল। মাকুমৰ পৰা জিতু ডেকাৰ ৰিপৰ্ট, মাছমি নিউজ।